নমস্কাৰ। এখন নদী বৈ গৈছে। এই নদীখনৰ নাম যেতিয়া ছয়গাঁও থাকে নাম হয় কলচি। কুলচি। ইয়াত হয় কলহী, ইয়াৰ পাছত হয় জলজলি, আৰু এনেকে গুচি যায় এই নৈখন বৈ যায়। আমি এই নৈখনৰ বিষয়ে ক'বলৈ অহা নাই, কিন্তু নৈখনৰ সৌন্দৰ্যটোৱেই সকলোকে আকৃষ্ট কৰে। মোৰ লগত এজন ভাইটি আছে, মোৰ ভাইটিৰ নাম হ'ল মুকুট কলিতা। তেওঁ নিজকে পৰিচয় দিয়ে মুকুট ত্ৰিলোচন হিচাপে। মই বিতংকে বহুত নকওঁ তেওঁৰ বিষয়ে, কিন্তু তেওঁৰ পৰা মই বহুত কথা শিকিছো। মানুহে কি কৰে, অলপ টকা পইচা পালে মানে বহুত কিবা কিবি কৰি উৰাই দিয়ে, কিন্তু মুকুটে কিতাপ লিখে, গান লিখে। আৰু সেই মুকুটক হাতত ধৰিয়ে, মুকুটৰ আঙুলিত ধৰিয়ে আজি মই আহিছো কলৈকে, চমৰীয়া সত্ৰলৈকে। এই চমৰীয়া সত্ৰ মহাপুৰুষ মাধৱদেৱৰ নিৰ্দেশ মৰ্মে, আজ্ঞা মৰ্মে এই চমৰীয়া সত্ৰৰ সৃষ্টি। আজি চমৰীয়া সত্ৰৰ সবিশেষ কম। আমি ভিতৰলৈ যাম, মুকুটে আমাক হাত ধৰিব, আমি অকণমান ভিতৰৰ পৰা আমি কথা পাতিম। আহক আমি মানে ৰাস্তাটো পাৰ হৈ সত্ৰলৈ সোমাই যাওঁ, আহক। ইয়াত লিখা আছে দেই, সমূহ দৰ্শনাৰ্থীলৈ সেৱা ধৰিছো, সত্ৰ চৌহদত প্ৰৱেশৰ আগত জোতা মোজা চেণ্ডেল খুলি প্ৰৱেশ কৰিব। আমি এতিয়া সোমাই যাম সত্ৰলৈ, আহক। ইয়াত যিখিনি শিল আছে, মোৰ মতে এইখিনিও বহুত প্ৰাচীন শিল, মানে বিভিন্ন মন্দিৰ বিলাকত আমি যিটো দেখা পাওঁ বা হেৰি পুৰণা ষ্ট্ৰাকচাৰ বিলাকত তেনেকুৱা হেৰি। এতিয়া আপোনালোকে সেইফালে চাওক, এয়া চমৰীয়া সত্ৰ। আমি এটা ফালৰ পৰা সোমাইছো এইমাত্ৰ, আৰু আমি ভিতৰলৈ গৈ আছো। এই চমৰীয়া সত্ৰৰ ইতিহাসৰ বিষয়ে মুকুটে আমি আগবাঢ়িও যাম, মুকুটে ক'ব। এতিয়া আৰম্ভ কৰাচোন। নাই দাদা, এইটো এটা বহুত গভীৰ বিষয়। মানে ইতিহাস বুলি ক'লেতো এখন মহাসাগৰ, আৰু এই চমৰীয়া সত্ৰ যিহেতু আপোনাক মই ক'লো যে মোৰ ঘৰৰ ওচৰতে এখন ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ আছে। তো আপুনি আগ্ৰহ প্ৰকাশ কৰাত মই ভাল লাগিছে, আপুনি আহিছে ইমান সুদূৰ দূৰণিৰ পৰা। এতিয়া কথা হৈছে কি, এই চমৰীয়া সত্ৰৰ কথা যদি ক'বলৈ যাওঁ, আচলতে শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান। আচ্ছা। চমৰীয়া সত্ৰ দুটা আচলতে সুকীয়া, দুটা নামৰ মানে সুকীয়া মানে ইতিহাস আছে। আৰু এই ইতিহাসৰ বিষয়ে আমি ধৰক যিখিনি শুনিছো, পঢ়িছো, সেইখিনিয়ে। এইটো বহুত দীঘলীয়া ইতিহাস, ক'বলৈ হলে বহুত দীঘলীয়া হ'ব। কিন্তু তথাপিও মানে আপুনি কোৱাৰ নিচিনা মানে প্ৰথম আমি সোমাই লওঁ। হয়, যদি আমি এনে চনটো চাওঁ, 1588, 1588 1588 চনত মানে যেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মানে তেখেতৰ লগত বৈষ্ণৱ কেইজনমান মানে যেতিয়া ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ দ্বিতীয়বাৰলৈ আহিছিল, প্ৰবাদ অনুসৰি, মানে কিতাপত পোৱা অনুসৰি, মানে দ্বিতীয়বাৰলৈ যেতিয়া আহিছিল, এই আপোনালোকে দেখিলে যে কলহী নৈৰে ভটিয়াই আহিছিল। ভটিয়াই আহি থাকোতে মানে সেই কলহী নৈৰে তেওঁলোক সোমাই আহিছিল দক্ষিণ কামৰূপ। আহোতে তাৰমানে ইয়াত অটব্য জংঘল আছিল, হাবি আছিল, ডাঠ হাবি আছিল। আৰু তেওঁলোক নাৱেৰে আহি থাকোতে এই হাবিৰ মাজত এগছি বন্তি জ্বলি থকা দেখিছিল। আৰু বন্তি জ্বলি থকা কিয় জ্বলি আছিল, এই প্ৰশ্নটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মনত মানে কৌতূহলৰ জন্ম হ'ল, যে মানে কিহৰ কাৰণে এইটো মানে বন্তি গছ জ্বলি আছে, ইয়াত ঘনৰ অটব্য। তেওঁ মানে আগ্ৰহ প্ৰকাশ কৰিল যে নাওখন চপাই দিলে আৰু বন্তি গছ কিয় জ্বলি আছে ওচৰ চাপি আহি দেখে যে সুন্দৰ বৃহৎ প্ৰকাণ্ড এডাল মানে চাম গছত মানে বন্তি এগছি জ্বলি আছে। আৰু এই বন্তি কিয় জ্বলিল, তেওঁ মানে ধ্যানত মগ্ন হল, ধ্যান কৰিবলৈ ললে। আৰু ধ্যান কৰিবলৈ লওঁতে তেওঁ মানে উমান পালে যে ইয়াতে তাৰ মানে এই আগতে যি প্ৰলয় হৈছিল, সেই প্ৰলয় হওঁতে ইয়াতে তাৰমানে বটবৃক্ষ আছিলে। সেই বটবৃক্ষ তাৰমানে সেই বটবৃক্ষৰ সিটো কাহিনী আৰু বেলেগ হ'ব। মানে শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক বধ কৰিবলৈ আহিছিল, বধ কৰিবলৈ আহোতে লগত সত্যভামা আছিলে। সত্যভামাৰ লগত গৰুৰ তেখেতে ইয়াত আহি পেলাই জিৰণি লৈছিল, আৰু ইয়াত পাঞ্চজন্য শংখ বজাইছিল। আৰু পাঞ্চজন্য শংখ মানে যিমান দূৰলৈ শব্দ যাব, সেই ঠাইখিনি মানে পবিত্ৰ হৈ থাকিব। আৰু লগতে তাত মানে এটা মানে চন্দ্ৰ সূৰ্য সম এখন ঠাই হ'ব আৰু ভৱিষ্যতে। তেওঁ মানে ধ্যানত সেইটো উমান পাইছিল। উমান পাই তেওঁ মানে সংগীসকলক ক'লে, তেওঁৰ লগত অহা ভকত বৈষ্ণৱসকলক ক'লে, অৱগত কৰিলে। কৰোতে তাৰপিছত তেওঁ ভটিয়াই গৈ আকৌ আপুনি জানে যে আকৌ অকমান কেই কিলোমিটাৰ মান নিলগতে আমাৰ মালঞ্চ সত্ৰ আছে, প্ৰাথমিক বুলি জনাজাত। তাতে তেওঁ আজ্ঞা দিলে কাক? তাতে তেওঁৰ মানে দক্ষিণ কুলৰ মানে তেওঁৰ পৰম শিষ্য আছিলে শ্ৰী শ্ৰী বৰবিষ্ণু আতা তেওঁৰ পৰম শিষ্য আছিলে। যেনেকৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ
প্ৰিয় শিষ্য আছিলে, শিষ্যটো বহুত আছিলে, কিন্তু প্ৰিয় শিষ্য কোন আমি ধৰি লওঁ মাধৱদেৱ। হয় মাধৱদেৱৰ প্ৰিয় শিষ্য কোন? শ্ৰী শ্ৰী বৰবিষ্ণুতা। আচ্ছা এতিয়া এইটো কৈ দিয়া বৰবিষ্ণুতা যেতিয়া বৰবিষ্ণুতাক যেতিয়া সাক্ষাৎ কৰিলে, তেখেতক অৱগত কৰিলে যে তুমি তাত যাবা, তাত গৈ এনেকুৱা এখন ঠাই আছে, সুন্দৰ ঠাই, তাত তুমি এখন সত্ৰ স্থাপন কৰিবা। আৰু তেখেতৰ আজ্ঞা অনুসৰিয়ে শ্ৰী শ্ৰী বৰবিষ্ণুতাই আহি ইয়াতে মানে সত্ৰ স্থাপন কৰিলে। আৰু এই সত্ৰ স্থাপনৰ ক্ষেত্ৰত মানে আমি লোকবিশ্বাস অনুসৰি তেখেতে সত্ৰ স্থাপন কৰাৰ সময়তে এইটো খুঁটি স্থাপন কৰিছিলে। আৰু এইটো খুঁটিৰে এটা প্ৰবাদ আছে, মানে মধুপুৰ কমলাবাৰী থান বৰপেটা, দক্ষিণে ধৰ্মৰ খুঁটি বৰবিষ্ণুতা। আৰু এই ধৰ্মৰ খুঁটিটো হৈছে এইটো বুলি আমি ধৰি ল'ব পাৰো। এনেকৈয়ে তাৰমানে লগতে আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত এইটো মানে মঠটো তাৰমানে সত্ৰৰ এটা ষ্ট্ৰাকচাৰ, আৰু মঠত চালে গম পাই যিটো আহোম স্থাপত্যৰ যিটো নিদৰ্শন এইটো মঠটোত আছে। ইয়াৰ বিষয়ে আৰু ডিটেইলছ কম, আৰু আমি ভিতৰলৈকে যাওঁ। তাত আমাৰ সহকাৰী ভৰালী মহোদয় আছে, তেখেতে আপোনালোক বহুত ধুনীয়াকে এক্সপ্লেইন কৰি দিব ভিতৰত কি আছে। মানে ভিতৰত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে মই শুনা মতে, তেখেতে ভালকে ক'লে শুদ্ধ হ'ব, মানে নিজ হাতে তৈয়াৰ কৰা গুৰু আসন আছে, বিভিন্ন ধৰণৰ সাঁচি পাতৰ পুথি আছে, সকলোখিনি মই দেখুৱাম। আমি ভিতৰলৈ যাওঁ। আমাৰ পৰিচয়টো দি দিয়া এবাৰ ধুনীয়াকে। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী জিতেন খাটনিয়াৰ। মই ইয়াতে 2000 চনৰ পৰা এই সত্ৰত 2000ৰ পৰা আছো। মই প্ৰথমে দেউৰী বাবুত আছিলো, এতিয়া আস্তে আস্তে ক্ৰমান্বয়ে ভকতসকলে মোক পাই ঘাই দেউৰী পদত ৰাখা নাই যদিও মই পাঠক হিচাপে মই চলি আছো। এনেধৰণে আজি লৈ এনেকে চলি আছো। আমাৰ অলপ ভিতৰৰ হেৰিখিনি আপুনি অলপ ধুনীয়াকে বুজাই দিয়ক, আমাৰ মানুহখিনি চাব, আমাৰ সকলোৱে চাব, দৰ্শকসকলে বা মোক যোনে চাব ভিডিঅ'টো। গতিকে আমাৰ ভিতৰত সকলোৱেতো আগ্ৰহ প্ৰকাশ কৰিব ভিতৰত কি আছে। গতিকে ভিতৰৰ হেৰিখিনি আপুনি এবাৰ ধুনীয়াকে বলক। আমি কোনফালে যাব লাগে? কৃষ্ণ কৃষ্ণ। আমি সোমাই যাওঁ, আপুনি কৈ যাওক। কৃষ্ণ। এইখন পশ্চিমৰ মেইন দুৱাৰ। ইয়াৰে পৰা আমাৰ ভকতখিনি ইপিনে পৰা হুৰকিয়াই যায়, ভিতৰলৈ প্ৰৱেশ কৰে। হয়, প্ৰথমৰ পৰা পঞ্চম খুঁটি লৈ তাৰমানে থাকিলে, পঞ্চমৰ পৰা অষ্টমক লৈ, পঞ্চমৰ মানে পঞ্চম খুঁটিৰ পৰা এই খুঁটিটোৰ পৰা অষ্টম খুঁটি লয়। অষ্টমত তাৰমানে আসনখন আছে, অষ্টমৰ আসনখন আছে। এই পঞ্চমৰ পৰা তাৰমানে আমাৰ 14 পৰমটো চলি থাকে ভকতসকলৰ লগত। আচ্ছা, ৰাতিপুৱাৰ ভাগত 5টা পৰম হয়, জাগৰণৰ পৰা বেলি ভাতি 3টা হয়, আকৌ গধূলি প্ৰসংগ 6টা হয়। মুঠতে এই 14টা পৰম, 14টা পৰম আমি মানে চলি আছে আৰু কি 14 পৰমটো চলি আছে। এইখিনিৰ বিষয়ে অকমান, এইখিনিৰ বিষয়ে মানে এইটো আমাৰ আসন, আমাৰ ভাগৱত স্থাপন কিমান পুৰণা? পুৰণা দিনে আমি চন একো এনেকৈ পোৱা নাই, বহুত হয়। সেই স্থাপনিত কৰাৰ সময়ৰ পৰা মানে এইটো আছে বস্তু, কিন্তু এইখিনিৰ কিয় মাহাত্ম্য আছে নেকি? নাই, একো নাই। এইফালে আমি এতিয়া ভিতৰৰ যিটো আচল হেৰি আছিল তালৈকে যাম। ইয়াতে কি আছে? আমাৰ সাঁচি পাতৰ পেৰা দেখুৱাই দিব নেকি? বেয়া নাপায় যদি। সাঁচি পাতৰ পেৰাটো মানে বাকচ। আচ্ছা, এটা যদি ওলাই আপুনি অলপ দেখুৱাই দিয়া। এইবিলাক কৃষ্ণ, এইটো ভাগৱতৰ পাঠ। এইটো আচ্ছা আচ্ছা। চাওক, যিসকল এইবিলাক ছাবজেক্টৰ মানুহ, তেওঁলোকে যদি কিবা বিচাৰে, জানিব বিচাৰে, ইয়াত যথেষ্টখিনি সংৰক্ষণ কৰা আছে। অসমত এটা প্ৰজেক্টটো চলি আছে বৰ্তমান, ডিজিটাইজিং আছাম বুলি শ্ৰদ্ধা সাংবাদিক মৃণাল তালুকদাৰ ডাঙৰীয়া, মানে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ। তেওঁলোকে এইবিলাক কৰি আছে। যোৱা পৰহি সিদিনাখন তেওঁলোকে মধুপুৰ সত্ৰত গৈ কামবিলাক আৰম্ভ কৰিছে। গতিকে এইবিলাক হ'ল আমাৰ আপুৰুগীয়া অসমৰ সম্পদ। বলক আমি অকমান আকৌ যাম। ধুনীয়াকে সোমাই ৰ'ব, নাই হৈছে নে? প্ৰথম স্থাপিত কৰে গুৰুজনাই এতিয়া বহিছিলে, গুৰুজনাই বহিছিলে। আৰু সেইখিনি নাৱৰীয়াত তল বুলি কয়। কি বুলি কয়? নাৱৰীয়াত তল। আচ্ছা, সেইখিনি নাৱৰীয়াত তল, তাৰমানে তাতে ভকতখিনি বহিছিলে। আৰু তেতিয়া ঈশ্বৰৰ গুণানুকীৰ্তন খিনি গুৰুজনাই আমাক ভকতসকলক শুনাইছিলে। মালাখিনি কি? মালাখিনি অৰ্পণ কৰা হৈছিল। তুলসী নেকি? বকুল ফুল। আচ্ছা, বকুল ফুলৰ ঈশ্বৰ অৰ্পণ কৰিছে। আহক ভিতৰলৈ। এইটো আমাৰ মণিকূট বুলি কয়, যিটো আমাৰ মাধৱদেৱে নিজে হাতে কটা গুৰু আসন।
মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ হাতে কটা আসনখন এই পৰা ধুনীয়াকে চাওকচোন ষ্ট্ৰাকচাৰটো এবাৰ মানে এতিয়া নতুন মানে দিনত নতুনকে কিছুমান বনাইছে যদিও পুৰণাখিনি একদম ইনটেক ৰখা আছে মানে ভিতৰত এইটো তেতিয়াৰে এই খুঁটা আৰু এইখন আসন বুলি ক'লে না সেইখন আসন আৰু কি আছে কওকচোন বন্তি ঘৰ আছে এইটো আমাৰ অক্ষয় বন্তি যিটো ক্ষয় নাই হয় এইটো দাপৰ যুগৰ পৰা জ্বলি অহা বন্তি বুলি কয় আচ্ছা মানে জ্বলিয়ে আছে জ্বলি আছে তাৰমানে আৰু আছে আমাৰ ইয়াতে সাঁচি পাতৰ পুথি আছে যথেষ্টখিনি নহয় অলপমান অলপ জুম কৰি দিবা কি আছে আমাৰ ইয়াতে এতিয়া বিভিন্ন ধৰণে সাঁচি পাতৰ তাৰমানে কপিহে শংকৰদেৱ মাধৱীয়ে লিখা কপি বিলাক এতিয়া আমাৰ সংৰক্ষণ কৰি ৰখা হৈছে কি লিখা আছে ৰব কি লিখা আছে চৰিত পুথি ইনকমপ্লিট অন সাঁচিপাত লেংগুৱেজ এণ্ড স্ক্ৰিপ্ট অল্ড আছামিজ নাম্বাৰ অফ ফলিঅ'ছ 20 ডেট অফ আইডেণ্টিফিকেশ্যন 27/03/2008 আৰু ইয়াৰ অফ কপি 1836 আচ্ছা এটা নামঘোষা ওচৰৰ পৰা দেখাই দিয়া নামঘোষা আছে নামঘোষা ৰুক্মিণী হৰণ কাব্য এইফালে ভক্তি ৰত্নাৱলী তাৰপাছত আদি কথা ৰামায়ণ ওপৰত ইয়াত আছে কিছুমান মূৰ্তি এই সামৰিক বস্তু এইখিনি পুৰণিকলীয়া বস্তু এইবিলাক আচ্ছা আগৰ দিনত তাৰমানে একদম বৰবিষ্ণু এটা দিনৰে বস্তু এইটো হাতী নেকি হাতী নহয় মগৰ কি বুলি কয় মগৰ মগৰ আৰু তেওঁৰ এই ব্যৱহাৰ কৰা সামগ্ৰীখিনি বাচন বৰ্তন আচ্ছা সেনেকে আছে নহয় সেনেকে আছে আৰু ওপৰতো কিছুমান সেনেকুৱা আমাৰ সেই চিহ্ন হিচাপে আছে আৰু কাঠৰ এইবিলাক হয় দ্বিতীয়তে এইবিলাক হৈছে আমাৰ দান স্বৰূপে পোৱা বস্তুবিলাক ভকতসকলে বোলে দান স্বৰূপে দিয়ে কোনোবা বেমাৰ আজাৰিত ল'ৰা ছোৱালী যদি মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কাৰণে আমাৰ ভকতসকলে এইবিলাক দি যায় সম্পদ তাল আছে বহুত ওপৰত সেই লেম্প দুটা কিন্তু বহুত আগতে ইউজ কৰা নেকি না চকলেট বুলি কৈছিল আগতে আৰু চাওক এইবিলাক আমাৰ মানে ব্যৱহৃত সামগ্ৰীবিলাক চাওকচোন এবাৰ কিমান ডাঙৰ ডাঙৰ ওচৰৰ পৰা ধুনীয়াকে দেখাই দিয়া কি বুলি কয় এইটো হেৰি বুলি কয় যেতিয়া আমাৰ শংকৰদেৱ মাধৱদেৱৰ হীৰবাৰ তিথি হয় বিষ্ণুৰ এটা হীৰবাৰ তিথি মুখ বিলাক তাৰমানে প্ৰসাদ বিলাক চাওক মোটামুটি 1.5 কুইণ্টল সোমাই যাব কিজানি 2 কুইণ্টল মান হ'ব নহয় আৰু এটা কথা সুধো মই এইখন চাওক সেই ঢাকন দিয়াৰ কাৰণে চাওক আৰু এটা কথা সুধো এতিয়া আমাৰ যেনেকে আমাৰ সভা হয় এতিয়াওতো সভা হয় চাগে কেতিয়া হয় আমাৰ এতিয়া আমাৰ ফাগুনৰ শুক্লপক্ষ দ্বিতীয় তিথিৰ দিনাখন আৰু শ্ৰী শ্ৰী বৰবিষ্ণু এটা হীৰবাৰ তিথি হয় চাৰিদিনীয়া কাৰ্যসূচী হয় মৰাং সিদিনাৰ পৰা আৰম্ভ হয় প্ৰতিবাৰ দিনাখন আসনখনৰ সভা ঘৰলৈ যায় দ্বিতীয় তিথিৰ দিনাখনে আমাৰ গোটেই সমূহ হিচাপে প্ৰথম কৰে সভা ঘৰত গোটেই ৰাইজে আৰু তৃতীয় তিথিৰ দিনাখনে আমাৰ আসনখন যেতিয়া স্থাপিত হেৰিত আহিব আসনলৈ আহিব ঠাইলৈ আহিব তেতিয়া আমাৰ এখন ভাওনা হয় এইটো ব্ৰজাৱলী ভাষাত ভাওনাখন হয় ৰাম বিজয় বুলি প্ৰত্যেক বছৰে হয় অভিনেতা অভিনেত্ৰী আমাৰ গাঁৱৰে ল'ৰাই ছোৱালী হয় সীতাটো ছোৱালী ল'ৰাই হয় আৰু কম বয়সৰ ল'ৰাখিনি কাম কৰি সেইটো কৰে আপুনি মোটামুটি আপোনালোক আপোনাৰ এতিয়া হেৰি কিমান মান হ'ল বয়স এতিয়া মোৰ 70 বছৰ আপুনি মানে সৰুৰ পৰা আপোনাৰ এইবিলাকৰ লগত জড়িত আমাৰ দেউতা আছিলে এনেকে লাগা মই এতিয়া 2000 চনত আহিছিলো আৰু হেৰি এনে চৰকাৰীভাৱে ঠিকে থাকে আছে মানে সহায় সহযোগ পাই আছে সকলোৰে পাইছে চৰকাৰৰ পৰা তেনে সহযোগ পোৱা নাই তথাপিতো সেইখিনি পাইছে ৰাইজৰ সহযোগ সম্পূৰ্ণ আছে ৰাইজৰ সহযোগখিনি আছে গতিকে আমি ভিডিঅ'টো অকণমান বাহিৰলৈকে যাওঁ বাহিৰত গৈ আমাৰ ভকতসকলে যিসকলে এতিয়া আটা থানত বস্তু দিয়ে আটাইবোৰ বস্তু আহি এই ভঁৰাল ঘৰটোত জমা হয় আৰু ইয়াৰে পৰা আমাৰ গতি গঠিন সিধা পত্ৰ মানে বিতৰণ হয় এইটো ভঁৰাল ঘৰ মানে লগ লাগি নাযাব আৰু এই ইয়াতে কি কৰা হৈছিল মানে এইটো আমাৰ সেই গুৰু আসনখনত থোৱা গৈছিল হলিটো বহুত পুৰণা কিজানি পুৰণা
এই আমাৰ সেই খৰমজোৰ আছিলে খৰমজুৰি ইয়াত আছিল এই যে আছিলে আৰু সেই মন্দিৰটো তাতে খৰমজুৰি তাত স্থাপন হৈছে নেকি না তাতেই আছিলে অ, এই অ। বাকচটো ৰিটাৰ্ণ কৰি এটা নতুনকে বাকচ বনাইছে আচ্ছা হওক বাহিৰলৈ হওক বহুত সামগ্ৰী আছে আজিকালি বটলত মিঠাতেল আহে অ। আগতে মিঠাতেল কেনেকে সংগ্ৰহ কৰিছিল অকণমান আপুনি বুজাই দিয়কচোন আপুনি কৈ দিয়ক সেই মিঠাতেলৰ বটল বিলাক আনি কেনে ইয়াতে আমাৰ জমা উঠিছিলে আৰু আৰু ইয়াৰে পৰা কলহেদি পানীখিনি তুলি তাৰমানে এই বন্তি জ্বলাইছিলে এতিয়া নাদৰ তেলৰ নাদ বুলি কোৱা খোৱাৰ হয় তেলৰ নাট বুলি তেলৰ কয় নাদ আৰু বুলি কোৱা হয় বহুত প্ৰাচীন নহয় বহুত পুৰণা পুৰাণা এই বস্তুটো আহক এতিয়া সিংহৰ দিনৰ এই যি আহোম স্থাপত্য নিদৰ্শন আৰু ইয়াৰ ভিতৰত কি আছে তেওঁ বুজাব কিন্তু আমি যিটো আহোম যিখিনি আমি মন্দিৰ আমাৰ মঠ মন্দিৰ ঘূৰিলো মানে আহোম ৰজাৰ দিনত গুৱাহাটীৰ আশে পাশে বিভিন্ন ঠাইত নিৰ্মিত যেনেকে ৰুদ্ৰেশ্বৰ দেৱালয় মণিকৰ্ণেশ্বৰ অশ্বক্লান্ত সেই সময়ৰ যিখিনি আছে তাত যেনেকুৱা আমি আহোম স্থাপত্য নিদৰ্শন দেখা পাওঁ ঠিক তেনেকে ইয়াতো আছে আহোম স্থাপত্য নিদৰ্শন আমি যদিও ভিতৰত সোমাব অকণ বাধা আছে এনে আমি ইটাখিনি মই দেখুৱাব খুজিছো খালি পুৰণা ষ্ট্ৰাকচাৰৰ যিখিনি আছে আৰু বাকী এই ভিতৰত কি আছে মাহাত্যটো আমাৰ কৈ দিব আপোনাক আমাৰ কৈ দিয়ক আপুনি। আমাৰ প্ৰথম স্থাপিত কৰা গুৰুজনাৰ তাৰ খৰমজোৰ আছে লাখুটিডাল আছে খৰম লাখুটি আৰু তেওঁৰ যিখিনি সামগ্ৰিত ব্যৱহাৰ কৰা বস্তু তাতে আমি সংৰক্ষণ কৰি ৰখা হৈছে আচ্ছা তেওঁ ব্যৱহৃত বস্তুখিনি তাতে সংৰক্ষণ কৰা আছে হয়। হয় আৰু মানে এটা মানা মানে নিয়মটো কি আছে তাৰমানে নহয় একো না আমি গুৰুগৃহ বুলি কয় এইটো গুৰুগৃহ বুলি কয় তাতে আমি এজন ভকতে ইয়াতে নাম প্ৰসংগ কৰে তেওঁৱে অকলে আৰু এজনে কৰে গতিকে এয়া হ'ল ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰ আৰু বহুদিন ময়ো শুনি আছিলো সৰুৰ পৰা কিন্তু অহা হোৱা নাছিলে যে মুখতো ধন্যবাদ দিছো আহিলো কৃষ্ণ আৰু মই এখেতক বহুত ধন্যবাদ দিছো কাৰণ এখেতে আমাক আশীৰ্বাদো দিছে কৃষ্ণ কৃষ্ণ হেৰি দিছে প্ৰসাদ দিছে গতিকে সমূহ ৰাইজলৈ অনুৰোধ যদি মন যায় কেতিয়াবা আহিব দৰ্শনৰ কাৰণে ভাল পাব এটা নৈসৰ্গিক পৰিৱেশ আৰু ইয়াত আৰু কিছুমান আহোম যুগৰ স্থাপত্যময় ইয়াতে মানে পুৰণা স্থাপত্য ভাস্কৰ্য যিবিলাক কয় ইয়াত আছে গতিকে সকলোলৈ এই ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ সিদিনা পৰা কল আনি দিছিলে নমস্কাৰ জনাই মাছ আমি এই ভিডিঅ'টো ইয়াতে সামৰিছো আৰু আপোনালোকক সকলোৱে অনুৰোধ জনাইছো যদি কেতিয়াবা বিচাৰে আহিব পাৰে মনটো ভাল গতিকে এই ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ পৰা যি সত্ৰৰ বিষয়ে আমি সৰুতে শুনিছিলো বেছি দূৰতো নাই গুৱাহাটীৰ পৰা কিমান দূৰ আৰু 70 কিলোমিটাৰ 67 কিলোমিটাৰ এনেকুৱা ডিষ্টেঞ্চত আছে গতিকে এই ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰলৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছো কাৰণ আমাৰ এইবিলাক যি ঐতিহ্য এই ঐতিহ্যবিলাক আমি ধৰি ৰাখিব লাগিব ইয়াৰ বিষয়ে আমি জানিবই লাগিব তাৰ কাৰণে এই মই ভিডিঅ'টো বনাইছো আপোনালোকৰ কাৰণে আৰু ই যদি আপোনালোকক কিছু সহায় কৰে আৰু এনেকুৱা সত্ৰ মঠ মন্দিৰ যিমান আছে আমাৰ অসমৰ প্ৰাচীন ঐতিহ্যমণ্ডিত এই সকলোবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব লাগে আৰু এইখিনি কৈয়ে এই ভিডিঅ'টো মই ইয়াতে সামৰণি কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল হ'ব ধন্যবাদ